আমি অনুৰোধ জনাইছোঁ মঞ্চ প্ৰচলন কৰিবৰ বাবে। তেখেতেও মঞ্চ প্ৰচলন কৰিছে। লগতে আদৰণি জনাইছে শিৱপ্ৰসাদ নাথ ডাঙৰীয়া, শ্ৰদ্ধাৰ সভাপতি নৰেন বৰা ডাঙৰীয়াক। লগতে এখন সম্বৰ্ধনা পত্ৰ আগবঢ়াইছে। এখনি গামোচাৰে আদৰণি জনাইছে। কেনেদৰে মানে প্ৰথমতে মই সম্পূৰ্ণ অনুষ্ঠানটো মই অকলে কৰিম বুলি আগবাঢ়িছিলোঁ। তাৰপিছত মোৰ লগৰে এজন বন্ধু পালোঁ, শিৱপ্ৰসাদ নাথ। তেওঁক আমি গোটেই কনচেপ্টটো ক'লোঁ যে আমি মিউজিক কৰিম, অলপ কম খৰচত কৰিম। আৰু আপোনাৰ সদ্যহতে কি হয়, মিউজিক স্কুলবিলাকত এনেকুৱা বহুত মিউজিক স্কুল আছে, শিকাটো কিন্তু তাত পৰীক্ষা দিব নোৱাৰে বা চাৰ্টিফিকেটটো নাপায়। আমাৰ ইয়াত পৰীক্ষাও দিব পাৰিব, চাৰ্টিফিকেটটো ইয়াতে পাব, আৰু গোটেই ডিটেইলছখিনি তেওঁলোকে অনলাইনতে পাব। আৰু অনলাইনত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনো কৰিব পাব। আৰু আমাৰ স্থানটো হ'ল আমাৰ তেলিয়াগাঁও যুৱ মঞ্চৰ যিটো ফিল্ড আছে, যিখন সেই ফিল্ডৰ ওচৰত তেলিয়াগাঁও। বাকী যদি যোগাযোগৰ কাৰণে আপোনালোকে কৰিলে www.rudraksacademy.com বুলি এটা ৱেবছাইট আছে, নহ'লে আপোনাৰ কণ্টেক্ট নাম্বাৰ আছে 6900983162। তাত কল কৰিলেও হ'ব। আপোনালোকে ইউটিউবতো চাৰ্চ কৰিব পাৰে, ৰুদ্ৰাক্স কালচাৰেল একাডেমি বুলি কয়, ফেচবুকতো চাৰ্চ কৰিব পাৰে, ডিটেইলছখিনি তাতে পাই যাব। বিষয় মানে আমাৰ মেইনলি ভকেলটো থাকিব। ভকেলত আপোনাৰ দুটা থাকে, এটা ক্লাছিকেল থাকে আৰু এটা মডাৰ্ণ চং থাকে। আমাৰ ইয়াত দুইটাই প্ৰভাইড কৰা হ'ব, তবলা, গীটাৰ, পেড আৰু আধুনিক নৃত্য, আৰু লগতে আপোনাৰ আৰ্টটো থাকিব আমাৰ ইয়াত। দিন বাৰ মানে আমাৰ সপ্তাহত দুদিনকৈ হ'ব। এদিন হ'ল আপোনাৰ দেওবাৰে আবেলি 3টা বজাৰ পৰা আৰম্ভ হ'ব, আৰু শনিবাৰে আবেলি 4টা বজাৰ পৰা আৰম্ভ হ'ব। কি ক'লে? সকলোৰ কাৰণে সুবিধাজনক হ'ব, সকলোৰ কাৰণে মাননি বহুত বেছি নহয়। আৰু আমাৰ কি হয়, মিউজিক স্কুলবিলাকত কি হয়, এবাৰ এডমিশ্যন ল'লে 3-4 মাহৰ কাৰণে এৰি দিলে, তাৰপিছত শিকিবৰ কাৰণে আকৌ নতুনকৈ এডমিশ্যন ফিজ দিব লাগে। আমাৰ সেইটো নাই, ওৱান টাইম দিলে তেওঁৰ কিবা অসুবিধা আছে, বাহিৰত গ'ল 2-3 মাহ থাকিলে, তাৰপিছত ঘূৰি আহি তেওঁ মাহিলী যিটো ফিজ হয়, সেই ফিজটো দি পেলাই আকৌ ক্লাছ কৰিব পাৰিব। প্ৰশিক্ষকসকল আমাৰ নগাঁৱৰে আছে গোটেইখন। আমাৰ লগত জড়িত হৈ আছে আৰিফল হক ডাঙৰীয়া আছে, নৰেন বৰা ডাঙৰীয়া আছে, কিৰণ কুমাৰ দাস আছে। এনেকৈ আমাৰ বয়োজ্যেষ্ঠ শিল্পীসকল, তেওঁলোকে প্ৰশিক্ষণ দিব। আৰু আমাৰ এটা অনলাইন ক্লাছৰ চিষ্টেম আছে, যিটো আমাৰ থিয়ৰিটো হয়। থিয়ৰিটো আমি অনলাইনটো দিম। যদি এডমিশ্যন লওঁ, অনলাইনৰ ক্লাছটো আমি ফ্ৰী কৰি দিম, আৰু তাৰ কাৰণে কোনো এক্সট্ৰা চাৰ্জ নালাগে দিব। হয়, ঠিক আছে, ধন্যবাদ।